নমস্কাৰ অংকুল ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে ডিএছএছ আৰু ডিএমই বিভাগৰ ফালৰ পৰা ৩৩,২৪০টা পদৰ একজেক্ট এপ্লাই ডেট আহি গ'ল গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ষ্টাফ নাৰ্ছ অসমৰ সকলোৰে বাবে চাকৰি আহি গ'ল চ' এপ্লাই ডেট আউট হৈ গ'ল অফিচিয়েলৰ যিটো ইনফৰ্মেশ্যন তাৰ ওপৰতহে আপোনালোকক মই ভিডিঅ' এইটো বনাইছোঁ অফিচিয়েল আপডেটৰ ওপৰত ভিডিঅ' হয় চ' মই অফিচিয়েল আপডেটটো আপোনালোকক দেখাই দিম সকলোখিনি কথা আপোনালোকে জানিব পাৰিব চ' ভিডিঅ'টো শেষলৈকে চাব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা কৰিব পাৰে লগতে সেইটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতকৈ ফ'ল'টো কৰি দিব পাৰে আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ চ' মই পোনপ্ৰথমে যিটো অফিচিয়েল আপডেটৰ ওপৰত মই এটা দেখাব বিচাৰোঁ পোনপ্ৰথমে মই আপোনালোকক যিটো হেল্থ মিনিষ্টাৰ অশোক সিংহলৰ মই যিটো আপোনালোকৰ যিটো এটা টুইট মই আপোনালোকক দেখাব বিচাৰিছোঁ ফেচবুক পোষ্টটো আপোনালোকে দেখিব পাৰিছে তাৰপিছত মই অফিচিয়েল আপডেটটো আপোনালোকক সকলোখিনি কথা আলোচনা কৰা হ'ব চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ যদি আপোনালোকে ADR 3.0 লগতে DME হওক বা DSS হওক তাৰ কাৰণে যে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে তাৰ কাৰণে আমাৰ অল ইন ওৱান এটা কোৰ্চ প্ৰস্তুত কৰা হৈছে যিটো কোৰ্চৰ দ্বাৰা অকল ADR বুলি নহয় DMEৰ কাৰণেও পাৰিব DSSৰ কাৰণেও পাৰিব ষ্টাফ নাৰ্ছৰ কাৰণেও পাৰিব গ্ৰেড 3 কাৰণেও পাৰিব গ্ৰেড 4ৰ কাৰণেও পাৰিব সকলো ক্ষেত্ৰত পাৰিব লেবৰেটৰী টেকনিচিয়ানৰ পৰা আদি কৰি সকলোখিনি কভাৰ হৈ এটা আমাৰ কোৰ্চ প্ৰস্তুত কৰা হৈছে সেই কোৰ্চটোত যদি আপোনালোকে পঢ়ে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব আৰু এইখিনি পঢ়িলে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু আপোনালোকৰ 50% অফাৰ এই কোৰ্চটোত বৰ্তমান চলি আছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক আৰু এইটো বাই কৰিলে পঢ়াৰ পিছত আপোনালোকে কোনো বেলেগ কোৰ্চ কৰা কথাই নাই এইখিনি যদি ভালদৰে পঢ়ে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' কেনেদৰে বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে 9181267278 আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব ADR 3.0 বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 DME DSS সকলো ক্ষেত্ৰত পঢ়িব পাৰিব আৰু লগতে ইয়াৰ যিটো কোৰ্চটোত কি লাভ কৰিব পাৰিব মেইনলি আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ 10,000 প্লাছ প্ৰশ্নৰ উত্তৰ লাভ কৰিব পাৰিব আৰু 2026-27 বৰ্ষৰ যিটো নতুন এক্সাম পেটাৰ্ণ যিটো নতুন চিলেবাছ তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে চ' একেবাৰে লেটেষ্ট কোৰ্চ সোনকালে গৈ বাই কৰি ল'ব পাৰিব অল টপিকৰ A to Z এনালাইচিছ যিমানখিনি ছাবজেক্ট আছে যিখিনি ছাবজেক্টৰ পৰা যিখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ আহে সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব তাৰপিছত কি ছাবজেক্ট পাব ছ'চিয়েল ষ্টাডি পাব ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক পলিটি হওক ইকনমি হওক জিঅ'গ্ৰাফি হওক আছাম ৰিলেটেড পাব ইণ্ডিয়া ৰিলেটেড পাব ৱৰ্ল্ড ৰিলেটেড পাব চ' সকলোখিনি ভাগকৈ লাভ কৰিব পাৰিব জেনেৰেল নলেজ ইনক্লুডিং আছে জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ আছে সকলোখিনি লাভ কৰিব পাৰিব মেথমেটিক্স পাব ৰিজনিং পাব ইংলিছ গ্ৰামাৰ পাব অল ছাবজেক্ট আছে কমপ্লিট চিলেবাছ কভাৰ আছে লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব লগতে PYQ লাভ কৰিব পাৰিব উইথ এনচাৰ ছেটৰ সৈতে অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এই কোৰ্চটো আপোনালোকে এভেইলেবল পাব লগতে ডাউট ক্লিয়াৰিঙৰ যিটো ছাপৰ্ট হয় সেইটো আপোনালোকে এই কোৰ্চৰ লগত ইনক্লুডিং আছে চ' এটা বেষ্ট অপৰচুনিটি হয় চ' অপৰচুনিটিটো মিছ নকৰিব যদি আপোনালোকে ভাবিছে ADR ক্ষেত্ৰত বা DME DSSৰ ক্ষেত্ৰত ষ্টাফ নাৰ্ছ হওক গ্ৰেড 3 গ্ৰেড 4 হওক চিলেকশ্যনসমূহ লাভ কৰিব তেন্তে আপোনালোকৰ এইটোৱে সুবৰ্ণ সুযোগ হয় এটা গল্ডেন চান্স হয় সোনকালে গৈ আপোনালোকে কোৰ্চটো বাই কৰিলে আৰু নিজকে চিলেকশ্যনৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই যাওক আৰু 50% যিটো অফাৰ চলি আছে এইটো লিমিটেড টাইমৰ অফাৰ হয় যিহেতু চ' অফাৰটো অতি সোনকালে শেষ হ'ব যিমান পাৰে সিমান কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰে চ' বাই কৰিবৰ কাৰণে হোৱাটছআপ নম্বৰটো স্ক্ৰীনত আছে 9181267278 চ' মই ডিটেইলছটো আপোনালোকক জনাই দিলোঁ চ' এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ পোনপ্ৰথমে মই যিটো অফিচিয়েল আপডেটৰ কথা কৈছোঁ চ' হেল্থ মিনিষ্টাৰ যিটো অশোক সিংহলে যিটো টুইট কৰিছে তাৰ ওপৰত মই পোনপ্ৰথমে সেইটো অফিচিয়েল ইনফৰ্মেশ্যন জনাইছোঁ তাৰপিছত বাকী যিখিনি অফিচিয়েল ইনফৰ্মেশ্যন আহিছে মই সেইখিনি আপোনালোকক জনাই দিব বিচাৰিম পোনপ্ৰথমে যিটো হেল্থ মিনিষ্টাৰ অশোক সিংহলে ঘোষণা কৰিছে যে 33,240টাকৈ নতুন পদৰ সৃষ্টিৰ প্ৰভাৱ মানে এই ভেকেঞ্চিখিনি নতুনকৈ আহিব চ' নতুনকৈ যিহেতু আহিব আৰু তাৰ এক্সামসমূহ কেতিয়া হ'ব সেইখিনি পোনপ্ৰথমে কৈছোঁ নাই চ' এক্সামসমূহ নৱেম্বৰ ডিচেম্বৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকে এক্সামসমূহ দেখিবলৈ পাব চ' সেই হিচাপত আপোনালোকৰ সময় একেবাৰে নাই যদি আপোনালোকে গম পালে অশোক সিংহলে কিমান ভেকেঞ্চি আহিব DME ক্ষেত্ৰত বা DSS ক্ষেত্ৰত তাৰ ওপৰত আপডেট দিয়াৰ পিছত যে আপোনালোকে নপঢ়াকৈ থাকে ন সেইটোতকৈ আৰু ডাঙৰ ভুল একো নাই চ' সেই হিচাপত আপোনালোকে পঢ়া শুনা কৰা একেবাৰে লাগি যাওক কিয়নো আপোনালোকৰ ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপডেটটো দিলেই চ' ক'ত কিমান ভেকেঞ্চি আহিব কথা ঘোষণা কৰিছে মই সেইখিনি কথা A to Z ডিটেইলছ জনাই দিম গ্ৰেড 3 কিমান আহিব বুলি কৈছে গ্ৰেড 4 কিমান আহিব বুলি অশোক সিংহলে অফিচিয়েল আপডেট এইটো কোনো আপোনালোকৰ হেল্থ মিনিষ্টাৰটো আপোনালোকৰ ফেক অফিচিয়েল আপডেট নিদিয়ে ন ৰিয়েল অফিচিয়েল আপডেট দিছে হেল্থ মিনিষ্টাৰ চ' কি আপডেট দিছে মই আপোনালোকক জনাব বিচাৰিছোঁ চ' বিশেষকৈ আপোনালোকে দেখিব হৈছে আছাম বাজেটত এইখিনি কথা উল্লেখ কৰিছে যে MBBS ডক্টৰৰ ক্ষেত্ৰত 6,814টা ভেকেঞ্চি আহিব মানে MBBSৰ পৰা আদি কৰি গ্ৰেড 3 গ্ৰেড 4ৰ পৰা আদি কৰি সকলোখিনি লেভেলত ভেকেঞ্চি মুকলি কৰি দিছে
সো যেটো অফিচিয়েল আপডেট হয় এইখিনি ভেকেঞ্চি আহিব বুলি কৈছে সো ইমানখিনি ভেকেঞ্চি আহিব সো কোন কেইটা ভাগ কৰি আহিব সেইটো পিছৰ কথা কিন্তু ইমানখিনি ভেকেঞ্চি নতুনকৈ আহিব সো হেল্থ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আয়ুষ ডক্টৰৰ ক্ষেত্ৰত আছে 82টা ডেণ্টেল ডক্টৰৰ ক্ষেত্ৰত আছে 22টা আৰু ষ্টাফ নাৰ্ছৰ ক্ষেত্ৰত সৰ্বাধিক ভেকেঞ্চি হ'ব 10,942টা যদি আপোনালোকে ইয়াৰ ক্ষেত্ৰতো এইখিনি আপোনালোকে আপডেটখিনি অফিচিয়েলভাৱে পোৱাৰ পিছত যদি আপোনালোকে ভালদৰে পঢ়া শুনা নকৰে বা যদি আপোনালোকে এপ্লাই কৰি লোৱালৈ অপেক্ষা কৰি থাকে তেন্তে আপোনালোকে কেতিয়াও চিলেকশ্যনসমূহ লাভ কৰিব নোৱাৰিব এইটোৱে সুবৰ্ণ সুযোগ হয় এইটোৱে গ'ল্ডেন চান্স হয় এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰাত লাগি যাওক যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে আৰু ANM ৰ ক্ষেত্ৰতো ভেকেঞ্চি আহিব 1283টা ভাবিব নালাগে যে ANM ৰ ভেকেঞ্চি নাহিব বুলি ANM ৰ ক্ষেত্ৰতো ভেকেঞ্চি আহিব 1283টাকৈ লগতে লেবৰেটৰী টেকনিচিয়ানৰ ক্ষেত্ৰত আহিব 4,669 এটা বৃহৎ নিযুক্তি হ'ব মেগা ৰিক্ৰুইটমেণ্ট ৰেডিঅ'গ্ৰাফাৰৰ ক্ষেত্ৰত 67 অলপ কম হয় ৰেডিঅ'গ্ৰাফাৰৰ বিশেষকৈ বহুতে বিচাৰে গ্ৰেড 3 গ্ৰেড 4 কিমান হ'ব চ' গ্ৰেড 3 গ্ৰেড 4 মানে একাউণ্ট এছিষ্টেণ্ট আৰু গ্ৰেড 4 ষ্টাফ তাৰ লেভেল মিলাই 4,625টা গ্ৰেড 3 গ্ৰেড 4 মিলাই 5,000 ভেকেঞ্চি মই আপোনালোকক আগৰ পৰাই জনাইছোঁ যে 5,000 ভেকেঞ্চি গ্ৰেড 3 গ্ৰেড 4 আহিব বুলি 15,000মান ভেকেঞ্চি আহিব বুলি মই আপোনালোকক আগতেও জনাই আছিলোঁ কিন্তু তাতকৈ আপোনালোকে বেছিহে আহিব যিটো অফিচিয়েল আপডেট দিছে আপোনালোকৰ হেল্থ মিনিষ্টাৰৰ ফালৰ পৰা তেওঁলোকেতো ইয়াতকৈ বেছি আহিব বুলি ঘোষণা কৰিছে আৰু মইতো গ্ৰেড 3 গ্ৰেড 4 কথা একজেক্ট কথাই কৈছোঁ যে 5,000মান গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি দেখিবলৈ পাব সেই হিচাপত আপোনালোকে যদি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ 5,000মান ভেকেঞ্চি দেখিবলৈ পায় তেন্তে আপোনালোকৰতো এটা বৃহৎ অপৰচুনিটি হয় এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে ভাবিছে ইয়াৰ ক্ষেত্ৰত আপোনালোকে এক্সামসমূহৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰিব বিচাৰে সকলোখিনি এটা জেগাৰ পৰা তেন্তে আমাৰ যিটো হোৱাটছআপ নাম্বাৰ স্ক্ৰীণত আছে তাত মেছেজ কৰিলে হ'ল তাত মেছেজ কৰিলে আপোনালোকে সম্পূৰ্ণ কোৰ্চ লাভ কৰিব 50% অফাৰো সহ বৰ্তমান 499ত পাই যাব গোটেই কোৰ্চটো আৰু সেইখিনি পঢ়িলে আপোনালোকে বেলেগ কোনো পঢ়িব দৰকাৰ নাই সকলোখিনি এটা জেগাতে পাব অল ছাবজেক্ট আছে কমপ্লিট চিলেবাছ কভাৰ কৰি থোৱা আছে আৰু এইখিনি পঢ়িলে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব কোনো বুকছ বা কোনো কোৰ্চ কৰা কথাই নাহে আৰু বাকী গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত কথা ক'লোৱে আৰু ADৰ ক্ষেত্ৰত ঠিক তেনেদৰে যদি আপোনালোকে ADৰ ক্ষেত্ৰতো প্ৰিপেৰেশ্যন কৰিব বিচাৰে ADৰ ক্ষেত্ৰতো আমাৰ কোৰ্চ আছে চ' কোৰ্চটো বাই কৰিলে হৈ যাব চ' ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে এতিয়া আহিলোঁ মেইন কথালৈ মই এইটোতো আপোনালোকক অফিচিয়েল যিটো ইনফৰ্মেশ্যন হয় যিটো অফিচিয়েল হয় সেইটো মই আপোনালোকক পূৰ্ণ তথ্য সহ বা যিখিনি মই একজেক্ট দেখাই দিলোঁ তাৰপিছত আহিলোঁ এতিয়া মেইন পইণ্টলৈ যে এপ্লাইসমূহ কেতিয়াৰ পৰা হ'ব পাৰে বা এক্সামসমূহ কেতিয়াৰ পৰা হ'ব পাৰে কেনেকুৱা ধৰণৰ কি হ'ব চ' এপ্লাইসমূহ যদি ক'বলৈ যাওঁ জুলাই মাহৰ শেষৰ ফালে বা আগষ্ট মাহৰ প্ৰথম ভাগত ইয়াৰ এপ্লাইসমূহ আৰম্ভ হ'ব অকল আপোনালোকৰ DME বা DSS বুলি নহয় অসমৰ স্বাস্থ্য বিভাগৰ যিমানখিনি আছে এক লগ কৰি আপোনালোকে এপ্লাইসমূহ আৰম্ভ কৰি যাব জুলাই মাহৰ শেষৰ ফালে বা আগষ্ট মাহৰ প্ৰথম ভাগত চ' সেই হিচাপত আপোনালোকৰ সময় একেবাৰে নাই যিটো জুলাই বা আগষ্ট মাহত যে এপ্লাইসমূহ হৈ যায় নৱেম্বৰ ডিচেম্বৰ মাহলৈ ইয়াৰ ভেকেঞ্চিসমূহৰ এক্সামসমূহ হ'বলৈ গৈ আছে চ' নৱেম্বৰ ডিচেম্বৰ মাহত যদি এক্সামসমূহ হৈ যায় তেন্তে আপোনালোকে এতিয়াৰ পৰা ভালদৰে A to Z কমপ্লিট চিলেবাছ কভাৰ কৰি পঢ়িব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনৰ ক্ষেত্ৰত আৰু একো আগুৱাই যাব পাৰিব চ' এতিয়াৰ পৰা ভালদৰে A to Z কমপ্লিট চিলেবাছ কভাৰ কৰি পঢ়িবৰ কাৰণে আমাৰ যিটো টিমৰ তৰফৰ কোৰ্চ প্ৰস্তুত কৰা হৈছে সেইটোৰ দ্বাৰা আপোনালোকে পঢ়িব পাৰিব কিয়নো তাত সকলোখিনি কভাৰ আছে ক'তো বেলেগত গৈ পঢ়াৰ কথা নাই সকলোখিনি A to Z কমপ্লিট চিলেবাছ কভাৰ আছে আৰু 2026-27 বৰ্ষৰ যিখন নতুন চিলেবাছ যিটো নতুন এক্সাম পেটাৰ্ণ তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে আৰু 50% অফাৰো চলি আছে লিমিটেড টাইমৰ কাৰণে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি ল'ব পাৰিব আৰু বৰ্তমান 499ত পাই যাব বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীণতে আছে 9181267278 আজি ভিডিঅ' মানে যদি ভিডিঅ'লৈ লাইক কৰিব লগা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'ত লগ পাম